পিতৃ-মাতৃৰ স্নেহ চিৰযুগমীয়া কৰাৰ লগতে মাতৃৰ স্মৃতি সজীৱ কৰি ৰাখিছে শিৱসাগৰ জিলাৰ এগৰাকী আদৰ্শবান পুত্ৰই। নিজে সজা ঘৰটো মাতৃৰ নামত উচৰ্গা কৰি মাতৃ স্নেহৰ দাঙি ধৰিছে উৎকৃষ্ট নিদৰ্শন। ঐতিহাসিক গড়গাঁৱৰ সোণপুৰা পানীদুৱাৰৰ কাষতে থকা তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী এগৰাকী নৱশ্যাম মেছ। তেওঁ প্ৰয়াত মাতৃৰ স্মৃতি নিজ ঘৰখনত এনেকৈয়ে ৰাখিছে সজীৱ কৰি। মাতৃ পদুমী মেছৰ স্মৃতি সজীৱ কৰি ঘৰৰ সন্মুখত থকা ব্যৱসায়িক প্ৰতিষ্ঠানখন মাতৃৰ নামেৰে নামকৰণ কৰিছে। প্ৰৱেশদ্বাৰত মাতৃ পদুমী মেছৰ ফটো ওলোমাইছে। বাসগৃহৰ প্ৰতিটো কোঠালীৰ মুখত মাতৃৰ ফটো লগোৱাৰ লগতে প্ৰাৰ্থনা গৃহতো ওলমাই ৰাখিছে মাতৃৰ ফটো। দৈনিক পুৱা গধূলি নামঘৰত পূজা অৰ্চনা কৰাৰ সমান্তৰালকৈ মাতৃৰ ফটোখনৰ সন্মুখতো বন্তি প্ৰজ্বলন কৰে নৱশ্যাম মেছে। আনহাতে 2010 চনত নিৰ্মাণ কৰা পকী গৃহটো উচৰ্গা কৰে মাতৃ প্ৰয়াত পদুমী মেছৰ নামত। আমাৰ এইটো ডাঙৰ কথা। আজিৰ যুগত আমি যিবোৰ দেখিবলৈ পাইছোঁ পিতৃ মাতৃৰ কথাটো বৰ দুখৰ কথা। আপুনি চাওক, যিজন মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ধৰি আমাক ডাঙৰ কৰে, মাকে কি নকৰে। আমি আগতে কৈছোঁ যে মই ক্লাছ 8 থাকোঁতে দেউতা ঢুকাইছে। আমি খুব দৰিদ্ৰ পৰিয়ালৰ আছিলোঁ। আমাৰ মায়ে তেতিয়া খুব কষ্ট কৰি আমাক ডাঙৰ কৰিছিলে। গতিকে গোটেইখিনিকে তেতিয়া মায়ে কি কষ্ট কৰি খুৱাইছিলে সেইখিনি আমি জানো। আৰু সেইকাৰণে ভাবিছোঁ তেখেতৰ স্মৃতিত মই 2010 চনত যেতিয়া ঘৰটো বনাই তেখেতসকলৰ স্মৃতিতে মই এইটো উৎসৰ্গা কৰি থৈছোঁ। অতীত জীৱনৰ তিতা মিঠা আৰু এৰাব নোৱাৰা স্মৃতি জড়িত থকা মাতৃৰ সেই জুপুৰিটোক মানস পথত সজীৱ কৰি ৰখাৰ মানসেৰে অট্টালিকাটোৰ শিখৰত ডাঙৰ ডাঙৰকৈ লিখি আৰিছে, ইয়াত এটা জুপুৰি আছিল। আমি ইয়াতে সৰুতে আমাৰ এটা সৰু বাঁহৰ এটা ঘৰ আছিলে জুপুৰীয়া, তাতে আমি বাস কৰিছিলোঁ। আৰু এইবোৰতো মানুহ নাই তেতিয়া, কোনো আমাৰ এই গড়গাঁৱত তেতিয়া মানুহে নাই। আহি তেতিয়াৰ পৰা ইয়াত আছোঁ আমি 1964 পৰা। আৰু বহুতে এতিয়া আজি এনেকৈ ইয়াত এটা জুপুৰি আছিল, এইটো বহুতে মোক প্ৰশ্ন সোধে যে ইয়াত এটা জুপুৰি আছিল কিয় লিখিছা। মই আচলতে এইটো ক্ষেত্ৰতে কৈছোঁ যে আমি পুৰণি কেতিয়াও পাহৰি যাব নালাগে, আমাৰ অতীত স্মৃতিত থাকিব লাগে। বৰ্তমান সময়ত অৱনমিত মানসিকতাৰ বাবে বৃদ্ধি হ'ব ধৰিছে বৃদ্ধাশ্ৰম। তেনে সময়ত নৱশ্যাম মেছে প্ৰয়াত মাতৃক প্ৰতিটো মুহূৰ্তত সুঁৱৰি মাতৃ স্নেহৰ এক উৎকৃষ্ট নিদৰ্শন নিঃসন্দেহে দাঙি ধৰিছে। চৰাইদেউৰ পৰা নবুল কোঁৱৰ, বাতৰি বিভাগ, দ্বিতীয় অসম।